Deducing relation among the physical quantities. So আজি আমি start কৰিম physical quantity বিলাকক কেনেকে deduce কৰা যায় যদি হেহেতৰ মানে কাৰ লগত proportional বা কাৰ লগত directly বা indirectly proportional to দিয়া থাকে তেতিয়াহলে আমি সেই relation to কেনেকে deduce কৰিম তাৰ এটা way আছে একদম সহজ আমি আজি শিকিম ধৰলা centripetal force to mass velocity আৰু radius okay centripetal force মানে কি সোয়া centripetal force to circular motion ত থাকে এটো circular motion okay কিবা গুটি এটা তুমি হিল গুটি এটা ইয়াৰ পৰা এটা পাৰ্টিকুলাৰ ৰেডিয়াছত লৈ ঘুৰাই আছিলা ঠিক আছে এটো ডাইৰেকচনত ঘুৰাই আছিলা okay তেতিয়া তাত centripetal force প্ৰডিউস হয় আৰু সেই centripetal force to ডিপেন্ড কৰে এই ৰেডিয়াছৰ ওপৰত তাৰ পৰা কিহৰ ওপৰত ডিপেন্ড কৰিব এই গুটিটোৰ মাছৰ ওপৰত ডিপেন্ড কৰিব আৰু কিমান ভেলোচিটিত ঘূৰি আছে কিমান স্পিডত ঘূৰি আছে এই তিনটা বস্তুৰ ওপৰত ডিপেন্ড কৰিব এতে এই তিনটা কথা জানিলে তুমি কাৰ ওপৰত ডিপেন্ড কৰে জানিলে তুমি তাৰ যোনটো এক্সপ্ৰেছন হ'ব ফোৰ্সটোৰ এক্সপ্ৰেছন হ'ব হেতু তুমি উলিয়াই দিব পাৰা সোৱা centripetal force to ডিপেন্ড কৰে মাছ ভেলোচিটি আৰু ৰেডিয়াছৰ ওপৰত অলৱেজ তাৰ ওপৰত তিনটা যেটা কোয়ান্টিটি থাকে তাৰ ওপৰত আননোন পাৱাৰ লৈ লবা m ৰ ওপৰত পাৱাৰ ললো a v ৰ ওপৰত পাৱাৰ ললো b আৰু r ৰ ওপৰত পাৱাৰ ললো c এটি a proportional sin উঠালে সৰুৰ পৰা পাই আহিছা proportional sin উঠালে এটা কনস্ট্যান্ট আহে ওকে মই proportional sin উঠাই দিলো ইকুৱেল টু লিখিলো k m a m to the power a v to the power b r to the power c ঠিক আছে সো k টু কি হয় এটা কনস্ট্যান্ট হয় আৰু ডাইমেনশনলেস ইয়াৰ কোনো ডাইমেনশন নাথাকে এইগিটা কোয়ান্টিটিৰ ডাইমেনশন থাকে আমি জানো এটা সোয়া নাও ডাইমেনশন অফ ভেৰিয়াছ কোয়ান্টিটিজ ইন ইকুৱেশ্যন 1 সো এই ইকুৱেশ্যন 1 ত এই কোয়ান্টিটি বিলাকৰ ডাইমেনশন কি আমি পুট কৰিম সো ফোৰ্সৰ ডাইমেনশন আমি জানো m l t to the power -2 ওকে বহাই দিছো m মাছৰ ডাইমেনশন কি হয় ক্যাপিটাল m ওকে টু দি পাৱাৰ a আছে ভেলোচিটিৰ ডাইমেনশন হয় l t - 1 ওকে l t to the power -1 হোল টু দি পাৱাৰ b আছে হোল টু দি পাৱাৰ দি গুটেইটোৰ ওপৰত l ৰ ওপৰত পাৱাৰ b আছে t to the power -1 ৰ ওপৰত পাৱাৰ b আছে r মানে ৰেডিয়াস সদায় লেংথত মেজাৰ কৰো কিমান সেন্টিমিটাৰ বা কিমান মিটাৰ সো ৰেডিয়াসৰ ডাইমেনশন হৈ যাব l আৰু তাৰ ওপৰত পাৱাৰ আছে c হৈ গৈছে এখিনি লৈকে আৰু ইয়াৰ পৰা মই কি কৰিম ইয়াত চোৱা লেফট সাইডে m to the m ৰ ওপৰত একো নাই মানে 1 আছে l ৰ ওপৰত একো নাই মানে 1 আছে t ৰ ওপৰত -2 আছে এতে কি কৰিম ইয়াত কেটা m আছে ৰাইট সাইডে এটা m আছে সো এটা m ৰ ওপৰত পাৱাৰ আছে e সো m ৰ কাম হৈ গল l দুটা আছে ওকে এটা l ৰ ওপৰত পাৱাৰ আছে b হোল টু দি পাৱাৰ b আছিল ন l ৰ ওপৰত পাৱাৰ আছে b আৰু এটাৰ ওপৰত পাৱাৰ আছে c ওকে l ৰ ওপৰত পাৱাৰ b l ৰ ওপৰত পাৱাৰ c গতিকে কি হৈ যাব l ৰ ওপৰত টোটাল পাৱাৰ কিমান হৈ যাব b + c এড হৈ যায় সদায় একে বেস থাকিলে ওপৰৰ পাৱাৰটো এড হৈ যায় ওকে সো l টু দি পাৱাৰ b + c t ৰ ওপৰত পাৱাৰ কিমান আছে t কেটা আছে এটা আছে t ৰ ওপৰত পাৱাৰ আছে -1 টু দি পাৱাৰ b আৰু -1 ৰ লগত b মাল্টিপ্লাই হৈ যাব সো -b t ৰ ওপৰত পাৱাৰ আছে -b এতিয়া তুমি লেফট সাইড আৰু ৰাইট সাইডৰ তুমি যদি কম্পেয়াৰ কৰা তেন্তে কি পাবা সোৱা m ৰ ওপৰত ইয়াত পাৱাৰ আছে a ইয়াত পাৱাৰ আছে 1 সো এৰ ভ্যালু কিমান হৈ যাব 1 ঠিক তেনেকে l ৰ ওপৰত পাৱাৰ আছে এফালে 1 এফালে পাৱাৰ আছে b + c সো b + c ভ্যালু কিমান হৈ যাব 1 ৰ সৈতে সমান হৈ যাব b + c = 1 আৰু -b t ৰ ওপৰত পাৱাৰ আছে -b এফালে t ৰ ওপৰত পাৱাৰ আছে -2 সো -b কাৰ সৈতে সমান হ'ব -2 ৰ সৈতে সমান সো -b = -2 আৰু ইয়াৰ পৰা মই b ৰ ভ্যালুটো উলিয়াই লৈছো প্ৰথম b = 2 ইয়াত b = 2 পুট কৰি দিও তেতিয়া c ৰ ভ্যালু ফাইনালি মই পাই গলো -1 ওকে সো এটা কি কৰো এই a b c গুটেকিটাৰ ভ্যালু মই ইকুৱেশ্যন নম্বৰ 1 ত পুট কৰো f = কিমান আছিল k m to the power a ৰ ভ্যালু কিমান 1 b v to the power b আছিল b ৰ ভ্যালু পালো 2 আৰু r to the power c আছিল r ৰ ভ্যালু পালো r to the power c ৰ ভ্যালু পালো -1 c ৰ ভ্যালু পাই গলো -1 ওকে সো k থাকিল mv² এটো ওপৰত থাকিল r to the power -1 মানে 1/r আৰু 1/r টো তললৈ আহি গল কেনেকে কৰিলো সোৱা r to the power -1 = 1/r কিমান আছিল আগতে এক্সপ্ৰেছনত k mv² 1/r মাল্টিপ্লাই হৈ গল সিম্পলি k mv²/r ঠিক আছে আৰু this is the required expression for centripetal force similarly এটো কোৱেশ্চন কৰিছো সোৱা
এটা সিম্পল পেন্ডুলামৰ কথা কৈছে এটা বব এটাচ কৰা আছে স্ট্ৰিঙৰ লগত that oscillates under the action of the force of gravity okay suppose that the period of oscillation of the simple pendulum depends on so period of oscillation মানে capital T কাৰ লগত ডিপেন্ড কৰে mass m of the bob মানে মাছৰ ওপৰত ডিপেন্ড কৰে বুবটোৰ তাৰপৰ length of the pendulum pendulumৰ lengthৰ ওপৰত আৰু acceleration due to gravity মানে small g ওপৰত okay accelerationৰ ওপৰত তেতিয়া হিহঁতৰ এক্সপ্ৰেছনটো ডিৰাইভ কৰিব দিছে ডাইমেনশনৰ মেথড ইউজ কৰি okay let আমাক টাইম পিৰিয়ডটো কাৰ লগত ডিপেন্ড কৰে টি ডাইৰেক্টলি ডিপেন্ড অন মাস লেংথ আৰু গ্ৰেভিটি ওকে পাৱাৰ লৈ লোৱা টু দি পাৱাৰ a টু দি পাৱাৰ b টু দি পাৱাৰ c ওকে প্ৰপৰ্চনেল সাইন উঠাইছো k কনস্ট্যান্ট আহিছে m টু দি পাৱাৰ a l টু দি পাৱাৰ b g টু দি পাৱাৰ c এতিয়া আমি ডাইমেনশন কিটা বহাই দিম t ডাইমেনশন কিমান t ডাইমেনশন অলৱেজ t ওকে k to 1 k dimensionless quantity so ইয়াৰ ভ্যালু 1 হৈ যাব m ৰ ডাইমেনশন m মানে মাস টু দি পাৱাৰ a L মানে length আছিল lengthৰ ডাইমেনশন ক্যাপিটাল L টু দি পাৱাৰ b আৰু g মানে কি আছিল acceleration due to gravity so to accelerationৰ কি লাগিব ডাইমেনশন লাগিব accelerationৰ ডাইমেনশন হয় lt - 2 আৰু হোল টু দি পাৱাৰ c এটো দিয়া আছে আগৰ ক্লাছত চাই লবা so left side আছে t আছে মানে m নাই l নাই so m টু দি পাৱাৰ 0 l টু দি পাৱাৰ 0 দুইটাৰ ভ্যালু 1 হৈ যাব কাৰোবাৰ ওপৰত পাৱাৰ 0 থাকিলে অলৱেজ 1 হৈ যায় সো মই মিলাবৰ কাৰণে লিখি ললো m টু দি পাৱাৰ 0 l টু দি পাৱাৰ 0 t টু দি পাৱাৰ 1 ওকে t আছে সো t টু দি পাৱাৰ 1 ৰাইট সাইডে মই m কেটা আছে এটা আছে সো m টু দি পাৱাৰ a l দুটা আছে ইয়াৰ ওপৰত পাৱাৰ আছে b ইয়াৰ ওপৰত পাৱাৰ আছে c সো b + c হৈ যাব l টু দি পাৱাৰ b + c t এটাই আছে টু দি পাৱাৰ কিমান হ'ব -2 ৰ লগত c মাল্টিপ্লাই হৈ যাব -2c আৰু এখিনি যদি কম্পেয়াৰ কৰো m লেফট সাইড আৰু ৰাইট সাইডৰ m যদি কম্পেয়াৰ কৰো a ভ্যালু 0 L ৰ ভ্যালু যদি কম্পেয়াৰ কৰো b + c = 0 আৰু এফালে -2c ৰ ভ্যালু হৈ যাব 1 ওকে তাৰপৰ c ৰ ভ্যালুটো -1/2 পালো ইয়াত পুট কৰি দিলো আৰু b ৰ ভ্যালু ফাইনালি পাই গলো 1/2 ওকে সো এতিয়া মই যোনটো ইকুৱেচন নম্বৰ 1 আছিল তাত t ৰ ভ্যালু মই বাকি কিটা পাৱাৰ কিটা বহাই দিছো k m টু দি পাৱাৰ 0 l টু দি পাৱাৰ 1/2 g টু দি পাৱাৰ -1/2 পালো আৰু ইয়াৰ পৰা মই পাই গলো k = √l/g সো √l/g কেনেকৈ পালো সোৱা কিমান আছিল k t = k m টু দি পাৱাৰ 0 মানে 1 l টু দি পাৱাৰ 1/2 আৰু g টু দি পাৱাৰ -1/2 সোৱা k l টু দি পাৱাৰ 1/2 ওপৰত থাকিল g টু দি পাৱাৰ -1/2 মানে ডিভাইড হৈ g টু দি পাৱাৰ 1/2 ওকে k অলৱেজ যদি মই √over দিও দুইটাৰ ওপৰত পাৱাৰ হোল পাৱাৰ 1/2 আহিব √l/g কিবা এটাৰ ওপৰত কিবা বস্তু a ৰ ওপৰত যদি √over থাকে কেনেকৈ লিখিব পাৰো a = a টু দি পাৱাৰ 1/2 ঠিক তেনেকৈ সিমিলাৰলি কি কৰিছো l টু দি পাৱাৰ 1/2 আছিল ডিভাইডেড বাই g টু দি পাৱাৰ 1/2 হল গুটে হোল যদি মই √over লৈ যাও এহতৰ হাফ দুটা নাইকিয়া হৈ যাব হয় পাৱাৰত হাফ এটা আহি যায় so from experiment k এর ভ্যালু টু টুৱাইস পাই হয় জাস্ট মনত ৰাখিব লাগে k এর ভ্যালু অলৱেজ টুৱাইস পাই হয় এক্সপেৰিমেন্টত প্ৰুভ হৈ গৈছে আগতে সাইন্টিস্টে কৰি গৈছে so টুৱাইস k এর ভ্যালু পুট কৰি দিছো t ফাইনালি পাই গলো টুৱাইস পাই √l/g Next question swa the velocity v of water waves depends on the wavelength lambda density rho and acceleration due to gravity g so v velocity কাৰ ওপৰত ডিপেন্ড কৰে বুলি কৈ দিছে rho density ওপৰত acceleration ওপৰত আৰু wavelength ওপৰত deduce by the method of dimension the relationship between these quantities so হেতৰ মাজৰ ৰিলেচন টো উলিয়াব লাগে আগৰ নিচিনা সিমিলাৰ ধৰি লওঁ v টো কাৰ ওপৰত ডিপেন্ড কৰে ডাইৰেক্টলি মই কৰিছো v ডাইৰেক্ট v ডিপেন্ডেন্স ইন দিয়া নাই ওকে proportional sin দিয়া নাই ডাইৰেক্ট মই ইকুৱেল sin লৈ k ধৰি লৈছো সো v = k কিমান হ'ব lambda ওপৰত ডিপেন্ড কৰে rho ওপৰত ডিপেন্ড কৰে g ওপৰত ডিপেন্ড কৰে ওপৰত পাৱাৰ লৈ লৈছো abc ওকে k is a dimensionless quantity আগতে কৈছো এটা স্টেপ মই স্কিপ কৰি ডাইৰেক্ট লিখিছো সো এইগিটাৰ ডাইমেনশন গিটা বহাই দিছো v ডাইমেনশন কি হয় lt - 1 lambda ডাইমেনশন কি হয় lambda মানে wavelength so to length হতে থাকিব l আৰু rho ডাইমেনশন density ডাইমেনশন আগৰ ক্লাছত আমি উলিয়াই দিছো ml - 3 আৰু g ডাইমেনশন কি হয় g মানে acceleration ডাইমেনশন lt - 2 ওকে সো এটা পুট কৰি দিছো v ডাইমেনশন lt - 1 k2 ডাইমেনশনলেস সো k ভ্যালু ইয়াত নাহে 1 সো lambda ডাইমেনশন l rho ডাইমেনশন ml - 3 হোল টু দি পাৱাৰ b আছিল তাৰপৰা g ডাইমেনশন lt - 2 হোল টু দি পাৱাৰ c ওকে সো এফালে লেফট সাইড আছিল lt - 1 m ৰ ভ্যালু নাই গতিকে m টু দি পাৱাৰ 0 লিখিছো l টু দি পাৱাৰ 1 লিখিছো t টু দি পাৱাৰ -1 লিখিছো ইয়াত m কেটা আছিল m এটাই আছিল m টু দি পাৱাৰ m টু দি পাৱাৰ b ওকে l কেটা আছিল এটা দুটা তিনটা ওকে এবাৰ l টু দি পাৱাৰ e সো l টু দি পাৱাৰ e এবাৰ কিমান আছিল -3b সো -3b আৰু এবাৰত কিমান আছিল c + c হেকাৰণে
Similarly, t2 কাৰণে উলিয়াইছো t কেটা আছে ইয়াত এটাই আছে t ৰ ওপৰত পাৱাৰ কিমান আছে -2 হোল পাৱাৰ আছে c সো -2c t ৰ ওপৰত পাৱাৰ এটা কম্পেয়াৰ কৰি দিয়া গোটে কিটা কম্পোনেন্ট কিটা b m ৰ ওপৰত পাৱাৰ আছে b এফালে আছে 0 সো b ৰ ভ্যালু 0 a - 3b + c তাৰ ভ্যালু কিমান হৈ যাব ইয়াত l টু দি পাৱাৰ 1 আছে ইকুৱেল টু 1 হৈ যাব Similarly, -2c মানে t ৰ ওপৰত পাৱাৰ আছে -2c ইয়াত আছে -1 সো -2c ইকুৱেল টু -1 হৈ যাব তাৰ পৰা মই c ৰ ভ্যালুটো প্ৰথম উলিয়াই লৈছো হাফ ইয়াত c ৰ ভ্যালু পুট কৰিছো b ৰ ভ্যালু পুট কৰিছো ফাইনালি a ৰ ভ্যালু পাই গৈছো হাফ এটা কি কৰো a b c ৰ ভ্যালু মই ইকুৱেশ্যন 1 ত মই পুট কৰি দিও ওকে সো এটো ইকুৱেশ্যন 1 আছিল সো কি হ'ব v = k lambda to the power half rho to the power 0 g to the power half সো ফাইনালি k ৰ ভ্যালু পাই গলো k = lambda g √ কি হল কাৰণ lambda to the power half আছিল g to the power half আছিল হাফ তো যদি মই উঠাই দিও √ চিন এটা আহি যাব ঠিক আছে থ্যাংক ইউ